হেল্ল' গাইজ, যিসকলে বেংকৰ এক্সাম দিম বুলি ভাবিছিলে সেইসকলৰ কাৰণে এটা যথেষ্ট ভাল খবৰ। IBPS অৰ্থাৎ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা নটিফিকেশ্যন এটা ওলাইছে। যথেষ্ট পোষ্ট আছে, আপোনালোকে চাব পাৰে। পোষ্টটোৰ নাম হৈছে আপোনাৰ ৰিক্ৰুটমেণ্ট অফ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটছ। কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ পোষ্ট ওলাইছে। 10,000ৰ ওপৰত পোষ্ট আছে, গতিকে সকলোৱে এপ্লাই কৰিব পাৰে। লগক মই এই পোষ্টটোৰ বিষয়ে সকলোবোৰ ডিটেইলছ জনাব গৈ আছোঁ, যে কেনেকুৱা ধৰণৰ কিমান পোষ্ট, ক'ত কিমান আছে, সকলোবোৰ ক'ব গৈ আছোঁ। গতিকে ফাৰ্ষ্ট পেজত আছে ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে আছে, যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ইনক্লুডিং এডিট মডিফিকেশ্যন অফ এপ্লিকেশ্যন বাই কেণ্ডিডেট। এইটো আপোনাৰ 1 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা 21 আগষ্টলৈকে চলিব। 1 তাৰিখৰ পৰা 21 তাৰিখলৈকে আছে। তাৰপিছত পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ এণ্ড ইণ্টিমেশ্যন চাৰ্জেছ অনলাইন 1 তাৰিখৰ পৰা 21 তাৰিখলৈকে। 21 তাৰিখলৈকে অনলাইন ফি পে'মেণ্ট কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যনখন ফিল আপ কৰোঁতে কিবা ভুল হয় বা নামত এড্ৰেছত কিবা যদি ভুল হয়, তেন্তে সেইটো আপুনি এডিট কৰিব পাৰিব। সেই এডিটৰ ডেটটো ৰেজিষ্ট্ৰেশ্যনৰ ডেটৰ পাছত দিব, 1 উইকমান দিয়ে, সেইটো দিয়া নাই। তাৰপিছত আপোনাৰ অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনাৰী হ'ব, অক্টোবৰত হ'ব, 2025 অক্টোবৰত হ'ব। তাৰপিছত মেইনছ হ'ব নৱেম্বৰ 2025। এইটোৱে আছিল ডেট। তাৰপিছত এইটো হ'ল পাৰ্টিচিপেটিং বেংকছ। অ'কে, কি বেংকত আপোনালোকে জব পাব? বেংক অফ বৰোডা, কানাড়া বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, ইউকো বেংক, বেংক অফ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান বেংক, পাঞ্জাৱ এণ্ড চিণ্ড বেংক। এইকেইটা বেংকত আপোনালোকে কাষ্টমাৰ যোনটো আপোনাৰ পোষ্ট আছিলে, সেই পোষ্টটো কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট পোষ্টটো পাব পাৰে। পে' স্কেল যথেষ্ট ধুনীয়া, যিহেতু বেংকৰ চাকৰি, যে 24,050ৰ পৰা ষ্টাৰ্টিং হ'ব। আপোনাৰ ইন হেণ্ড 35 মানৰ পৰা ষ্টাৰ্টিং হ'ব। গতিকে আপোনালোকে যদি প্ৰস্তুতি চলাই আছে তেন্তে এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান দিয়া আছে, আৰু আপোনাৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব, বা ইয়াত কিছুমান দিছে যে ছাবজেক্ট অফ নেপাল, ছাবজেক্ট অফ ভূটান, এইবিলাক কিছুমান ভালদৰে চাই ল'ব। এজটো হ'ল আপোনাৰ এজ লিমিট মিনিমাম 20 ইয়াৰ্ছ আৰু মেক্সিমাম 28 ইয়াৰ্ছ। অ'কে, ভালকৈ চাই ল'ব এজটো। আৰু আপোনাৰ যিহেতু ৰিলেক্সেশ্যন থাকিব কেটেগৰী ৱাইজ, চিডিউল কাষ্ট, চিডিউল ট্ৰাইবত আপোনাৰ ৰিলেক্সেশ্যন 5 ইয়াৰ্ছৰ থাকে, OBC নন ক্ৰিমি লেয়াৰত 3 বছৰ থাকে, আৰু সকলোবোৰ এনেধৰণৰ আপোনাৰ মেনশ্যন কৰা আছে, চাই ল'ব। তাৰপিছত কোৱালিফিকেশ্যনৰ ডিটেইলছটো চাওঁ আমি। ইয়াত আছে এডুকেশ্যন কোৱালিফিকেশ্যন এজ অন 21/8/2025। অ'কে, যোনটো এপ্লিকেশ্যন লাষ্ট ডেট 21 তাৰিখৰ ভিতৰত আপোনাৰ কি কোৱালিফিকেশ্যন কমপ্লিট হ'ব লাগিব? এই ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব, যিহেতু লিখা আছে ইয়াত লিখা আছে কম্পিউটাৰ লিটাৰেচি থাকিব লাগিব, আৰু বিভিন্ন ধৰণৰ এক্স ছাৰ্ভিচনৰ বিষয়ে কিবা লিখা আছে, আপোনাৰ চাই ল'ব। মেইন হ'ল আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু কম্পিউটাৰ নলেজটো থাকিব লাগিব। অ'কে, তাৰপাছত আপোনাৰ ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ ইয়াত দিয়া আছে। এপ্লিকেশ্যন ফিজ এণ্ড ইণ্টিমেশ্যন চাৰ্জেছ। অ'কে, এপ্লিকেশ্যন ফিজ, ইণ্টিমেশ্যন চাৰ্জেছ, অনলাইন পে'মেণ্ট ফ্ৰম 1 তাৰিখৰ পৰা 21 তাৰিখলৈকে যোনটো অনলাইন পে'মেণ্ট কৰিব পাৰিব, সেইটো কেনেকুৱা ধৰণৰ ফি দিব লাগিব। ₹175 ইনক্লুচিভ অফ GST ফৰ ST, SC, PWD, ESM, DESM কেণ্ডিডেটৰ কাৰণে। অ'কে, ST, SC বিভিন্ন ধৰণৰ কেণ্ডিডেটৰ কাৰণে পে'মেণ্টটো হ'ব ₹175, আৰু ফৰ আদাৰ মানে যিসকল আছে, আপোনাৰ OBC, MOBC, জেনেৰেল, সেইবিলাকৰ কাৰণে 850 টকা। যথেষ্ট বেছি হয় ফিজটো। তাৰপিছত চিলেবাছটো এনেধৰণৰ দিয়া আছে, চাই ল'ব। আপোনাৰ প্ৰিলিমিনাৰীত কি ধৰণৰ কুৱেশ্যন আহিব এইকেইটা আছে, ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি, ৰিজনিং এবিলিটি, এনেধৰণৰ আপুনি ভালকৈ চাই ল'ব, ক'ত কিমান মাৰ্কছ থাকিব আৰু কিমান মিনিটছকৈ দিয়া থাকিব। ঠিক তেনেদৰে মেইনছ কেনেকুৱা ধৰণৰ থাকিব, এইখন মেইনছৰ চিলেবাছ হয়। মোড অফ মিডিয়াম অফ এক্সামিনেশ্যন এইটো ইয়াত দিয়া আছে, যে আমাৰ অসমৰ কাৰণে কি আপোনালোকে জানিব লাগিব। লেংগুৱেজটো হ'ল ইংলিছ, হিন্দী এণ্ড আছামিছ। অ'কে, আৰু এটা ভাল খবৰ যে এইটো এক্সামটো আপোনাৰ এবাৰ আছামিছ লেংগুৱেজটো এক্সাম দিব পাৰিব। ইন দ্য অনলাইন এপ্লিকেশ্যন কেণ্ডিডেটছ উইল বি প্ৰভাইডেড দ্য অপশ্যন টু ইণ্ডিকেট দ্য ভাৰ্চন অফ টেষ্ট। অ'কে, আপোনালোকে এক্সামটো ইংলিছত দিব পাৰে, আছামিছত দিব পাৰিব। যিহেতু অসমৰ কাৰণে ইংলিছ আৰু আছামিছৰ দুটা অপশ্যন আছে, আৰু হিন্দীও আছে,
তিনিটা অপশ্যন দিয়া আছে আপোনালোকে যোনটো বিচাৰে সেইটো দিব পাৰিব কেণ্ডিডেট শুড বি কেয়াৰফুল ইন এক্সাৰচাইজিং দিছ অপশ্যন অফ ইণ্ডিকেটিং দ্য মিডিয়াম অফ এক্সামিনেশ্যন গতিকে এইটো ফিল আপ কৰোঁতে ভালদৰে চাই চিতি দিব তাৰপিছত আমি যাম একেবাৰে আমাৰ আসামত কিমানটা পোষ্ট আছে সেইটো চাম ইয়াত ধুনীয়াকৈ দিয়া আছে বিভিন্ন ধৰণৰ ষ্টেটৰ বিষয়ে লিখা আছে যে কোনখন ষ্টেটত বা ইউনিয়ন টেৰিটৰিজত কিমানটা পোষ্ট আছে প্ৰথমতে আমাৰ আসামৰ চাই লওঁ যিহেতু আমাৰ সেইটোৱে কাম আছে আসামৰ গোটেইকেইটা বেংকতে আছে বেংকত আপোনাৰ চবতকৈ বেছি আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া 106টা পোষ্ট আছে আৰু টোটেল পোষ্ট আছে 204টা গতিকে অসমৰ পোষ্ট যথেষ্ট ভালেই 204টা পোষ্ট আছে যদি আপোনালোকে আগৰ পৰা প্ৰস্তুতি চলাই আছে তেনেহ'লে এপ্লাই কৰি দিয়ক যিহেতু 21 তাৰিখ লাষ্ট ডেট দিছে এক্সাম চেণ্টাৰবোৰ ক'ত হ'ব সেইটো বিষয়ে উল্লেখ কৰিছে এক্সাম চেণ্টাৰবোৰ মই দেখাই আছোঁ অসমৰ জনৰ কাৰণে কোনটো দিছে চেণ্টাৰ ইয়াত দিয়া আছে প্ৰিলিমিনাৰী এক্সামিনেশ্যন চেণ্টাৰ ইয়াত ষ্টেট ৱাইজ ভাগ কৰি থোৱা আছে অসমৰ কাৰণে ক'ত এক্সাম হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এই চাৰিটাত এই আপোনাৰ 5টাত হ'ব প্ৰিলিমছ এক্সামটো এই 5টাত যিকোনো এটা দিব পাৰিব আৰু মেইনৰ কাৰণে আপোনাৰ দিয়া আছে 4টা ডিব্ৰুগড় গুৱাহাটী যোৰহাট এণ্ড শিলচৰ এইকেইটা হ'ল মেইনছ এক্সামৰ চেণ্টাৰ আপোনালোকে মেইনছ এক্সাম এই 4টা জনৰ ভিতৰত এটা জনত দিব পাৰিব বাকী সকলোবোৰ ষ্টেটৰ বিষয়ে এনেকৈ লিখা আছে গতিকে এপ্লাই যিহেতু আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল তেন্তে এপ্লাই কৰিব পাৰে যথেষ্ট ভাল পোষ্ট কাষ্টমাৰ এছ'চিয়েট যোনটো পোষ্ট আছে গতিকে এইটোৱে আছিল শ্বৰ্ট ভিডিঅ' আপোনালোকে এপ্লাই কৰি দিব পাৰে যদিহে আপোনালোকৰ প্ৰস্তুতি চলি আছে গতিকে এই PDF টোৰ লিংক আপোনালোকৰ দি দিম ডেছক্ৰিপশ্যনত চেক কৰিব আৰু যোনটো অফিচিয়েল ৱেবছাইট হয় সেইটোৰ লিংকো দিম আপুনি তাত গৈ এপ্লাই কৰিব পাৰিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ যদি চাব বিচাৰে লাইক এটা কৰিব আৰু কমেণ্ট কৰি দিব থেংক ইউ